হৃদয় যদি প্ৰবৃত্ত হয়, অন্তৰত যদি অদম্য সাহস আৰু যিকোনো কৰ্মৰ প্ৰতি দুৰ্বাৰ হেঁপাহ থাকে, তেন্তে শাৰীৰিক প্ৰতিবন্ধকতা কেতিয়াও জীৱনৰ অন্তৰায় হ'ব নোৱাৰে। ডিব্ৰুগড় জকাই বৰবাম টঙিয়া গাঁৱৰ হেমলতা সোণোৱালে কঢ়িয়াই নিছে আশাৰ বাৰ্তা। হাতেৰে নহয়, দুই ভৰিৰে লিখে তেওঁ। গোট গোট আখৰবোৰে আপোনাক ক'ব জীৱন বাটৰ বহু কথা। হয়, জন্মগতভাৱে দুয়োখন হাত সম্পূৰ্ণ বিকল মহিলাগৰাকী। ভৰিৰে লিখি ডিব্ৰুগড়ৰ জকাই উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল মহিলাগৰাকীয়ে। বসন্ত প্ৰতিশ্ৰুতি আৰু সম্ভাৱনাৰে পৰ্যল হৈও আৰ্থিক দুৰৱস্থা আৰু অনুন্নত যাতায়াত আৰু যোগাযোগ ব্যৱস্থাৰ বাবে আধাতে শিক্ষা সাং কৰিবলগীয়া হয়। মহিলাগৰাকী হৈছে ডিব্ৰুগড়ৰ জকাই বৰবাম টেঙিয়া গাঁৱৰ হেমলতা সোণোৱাল। দৈনন্দিন প্ৰতিটো কামেই ভৰিৰে কৰি ইতিমধ্যে চমক সৃষ্টি কৰা এইগৰাকী মহিলা বিশেষভাৱে চৰ্চিত হৈছে। সহজ সৰল হাঁহিমুখীয়া কোমল মনৰ এইগৰাকী মহিলাক ইতিমধ্যে গাঁৱৰে এগৰাকী মহানুভৱ ব্যক্তিয়ে প্ৰেমজনিত সম্পৰ্কৰ পৰিণতিত বিবাহ পাশত আবদ্ধ হয়। তিনিটা সন্তানৰ মাতৃ বিশেষভাৱে সক্ষম মহিলাগৰাকীয়ে অদম্য কোনো কামতেই পিছ পৰি ৰোৱা নাই। কিন্তু যাতায়াত আৰু যোগাযোগৰ ক্ষেত্ৰত আজিও অত্যন্ত পিছপৰা সৰ্বদিশতে অৱহেলিত নৱগঠিত খোৱাং সমষ্টিৰ এইগৰাকী মহিলা স্থানীয় জনপ্ৰতিনিধি, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ কিংবা সমাজ কল্যাণ বিভাগৰ দ্বাৰা চৰম উপেক্ষিত হৈ আহিছে। বিশেষভাৱে সক্ষম লোকলৈ আগবঢ়োৱা মাননিও ৰহস্যজনকভাৱে কৰ্তন কৰা হ'ল। শেহতীয়াকৈ কেৱল অৰুণোদয় আঁচনিত নাম অন্তৰ্ভুক্ত হৈছে মহিলাগৰাকীৰ। বিশেষভাৱে সক্ষম ব্যক্তিলৈ আগবঢ়োৱা চৰকাৰী বহু অভিলাষী আঁচনিয়ে ভিতৰুৱা গ্ৰামাঞ্চলৰ এইসকল প্ৰকৃত হিতাধিকাৰীক ঢুকি নোপোৱাটোৱে চৰকাৰী আঁচনিৰ ফুফুলা স্বৰূপটোকে পুনৰ লজ্জানত ৰূপত উদঙাই দেখুৱাইছে। তীব্ৰ ক্ষোভ আৰু উষ্মাৰে মহিলাগৰাকীয়ে মুখ্যমন্ত্ৰীৰ পৰা কিছু আন্তৰিকতাপূৰ্ণ সহযোগিতাৰ আশা কৰিছে। সুবিধা মানে মই বিকলাংগতে দি আছিলে, সেইটো কাট খাই গ'ল, এতিয়া অৰুণোদয় পাইছোঁ। আপুনি স্কুল এনেকৈ যিবিলাক আপুনি ভৰিয়ে দি যিবোৰ লিখা মেলা কৰিছে, এইবিলাক কেতিয়াৰ পৰা চৰ্চা কৰিছিলে? আপুনি কেনেকৈ লিখিবলৈ স্কুলত এনেধৰণে লিখা মেলা কৰিছিলে নেকি আগতে? মানে স্কুলত সৰুতে আমাৰ বাই এজনী আছিলে, বাই আৰু বৌপাই প্ৰত্যেক দাদাহঁত আছিলে। সিহঁতি চাই থাকোঁতে মানে মই এনেই বহি কেনে ভৰিত কলমডাল লগাই কেনে তেনেকৈ মই পঢ়িছিলোঁ। তাৰ স্কুলত আৰু বহা বেঞ্চত মই তেনেকৈ লিখিছিলোঁ। যথেষ্ট অসুবিধা, যদিও আপুনি অসুবিধাৰ সন্মুখীন হয়। নহয়, অসুবিধা নহয়, মোৰ সদায় এনে কৈ কৈ অভ্যাসে হৈ গ'ল। অভ্যাস হৈ গৈছে। হয়, আপুনি কি ক'ব যে মুখ্যমন্ত্ৰী মতে আপোনাৰ যিটো বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ বাবে যিটো আপোনালোকৰ আঁচনি আছিলে, যিটো টকা আছিলে, সেয়া আপোনাক ইতিমধ্যে কৰ্তন কৰিছে? কি ক'ব মুখ্যমন্ত্ৰী আপুনি পইচাটোৰ কাৰণে? কি ক'ব পইচাটোৰ কাৰণে মই কি ক'ম আৰু, ক'তনো আমাৰবোৰ বিচাৰি পাব এতিয়া তেখেতে। আপুনি কিমান শ্ৰেণীলৈকে পঢ়িলে? মই মেট্ৰিক দিছিলোঁ, বেয়া হ'ল। মেট্ৰিক এনেকৈ আপুনি ভৰিয়ে লিখি মেলি মেট্ৰিক ভৰিয়ে দিছিলে? লিখিছিলোঁ। কোন স্কুলত পঢ়িছিলে? মই জকাই কলিয়নী স্কুলত, তাৰপিছতে গভৰ্ণমেণ্ট বইজত মই মেট্ৰিক দিছিলোঁ। কেনে অহা যোৱা আপুনি কেনেকৈ কৰিছিলে? যাতায়াত আমি যাতায়াত মানে এনেই খোজকাঢ়ি অহা যোৱা কৰিছিলোঁ। আপুনি এই ঘৰখনত কেনেকুৱা ধৰণৰ কি কি কাম কাজবিলাক আপুনি কেনেকৈ ধৰণৰ কৰে? ইয়াত মই মানে ঘৰখনত চবেই কৰিব পাৰোঁ। চোতাল সাৰোঁ, ঘৰ মুচোঁ, ভাত বনাওঁ, কাঁহী বাতি ধোওঁ, কাপোৰ চাপোৰ চব মই নিজে ধুব পাৰোঁ। ঘৰ ধান মাৰিব লাগে, ধান মাৰোঁ, চব মই ভৰিয়ে কৰোঁ, হাতেৰেও কৰোঁ মই। হ'ব।